মিয়া মানে জ্ঞানী মানুহ, গতিকে আমি সেইটো কথা কমেই। তাত আমি আমাৰ লোকধা কৰিব লগা মিয়া মানুহ বুলিলো কাকো মিয়া শব্দটোৰে কাকো বেয়াকে নকওঁ। আনকি চেয়াৰমান আলী ডাঙৰীয়া মিয়া বুলি কয়। বহুতো মুছলমান নেতাই নিজকতো মিয়া বুলিয়ে কয়। কিছুমানে মিয়া বুলি ক'লে বেয়া পায়। আমাৰ নগাঁৱৰ হয়তো কোনোবা নেতা আছে, তেওঁলোকে মিয়া বুলি ক'লে বেয়া পায়। যিসকল আচলতে মিয়া তেওঁলোকে মিয়া ক'লে বেয়া নাপায়। ডুপ্লিকেট মিয়াই মিয়া বুলি ক'লে বেয়া পায়। গতিকে তেওঁলোক মিয়া মানে জ্ঞানী মানুহ, গতিকে আমি সেইটো কথা কমেই। তাত আমি আমাৰ লোকধা কৰিব লগা একো নাই। বিৰোধী ঐক্যত জোটপুট নহয়, তেওঁলোকৰ ভংগই হৈছে যেন লাগে। কাৰণ তেওঁলোকে মিলিব নোৱাৰে। অখিল গগৈ ডাঙৰীয়া এটা ডাঙৰ এলিগেশ্যন আনিছে। তেওঁ কৈছে যে দুজন ব্যক্তিয়ে কংগ্ৰেছৰ য'ত য'ত জিকাৰ সম্ভাৱনা আছে, মুছলমান অধ্যুষিত সমষ্টিকেইটাত, বাকী সমষ্টিতটো জিকাৰ সম্ভাৱনা নাই, তাতে তেওঁলোকে টকা পইচাৰ খেল কৰা বুলি কৈছে। আৰু এই এলিগেশ্যনটো কোনে আনিছে? অখিল গগৈ ডাঙৰীয়াই। আমি অনা নাই। কিন্তু আমি আগতে কৈছিলো যে 23টা সমষ্টিত বিভিন্ন টকাৰ কথা বতৰা হ'ব আৰু এই কথা লৈ ৰাজীৱ ভৱনত দুৰ্বাদল কাজিয়া হ'ব। আজি অখিল গগৈ ডাঙৰীয়া, কালি অখিল গগৈ ডাঙৰীয়াই ক'লে এই আৰম্ভণিয়ে আৰু শুনিবলৈ পাব।